নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ সো আমি যি গুৱাহাটী হাইকোৰ্টৰ জিলা লেভেল এক্সামৰ বাবে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ডিসকাস কৰি আছিলো জেনাৰেল নলেজৰ তাৰে পাৰ্ট 7 লৈ আহিছো আজি ভিডিঅ'টোত তো ভিডিঅ'টো ভেৰি ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে টোটাল কোৱেশ্চন আছে 25 টা আৰু শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন এডিট হোৱা আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব এই ভিডিঅ'টোৰ পিডিএফ খন আপোনালোকে টেলিগ্ৰাম চেনেলটোত পাই যাব গতিকে আপোনালোকে যদি টেলিগ্ৰাম চেনেলটো জয়েন হলো নাই তেনেহলে এই কিউআৰটো স্ক্যান কৰি জয়েন হৈ ল'ব নাইবা এই লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে ইয়াত ক্লিক কৰি আপোনালোকে জয়েন হ'ব পাৰে গতিকে বেছি পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো সো কোৱেশ্চন নম্বৰ 1 to হৈছে who is the first person to receive the Prakashan Parishad Award for the best book in Assamese literature অসমীয়া সাহিত্যৰ বাকবচনীয়া গ্ৰন্থৰ বাবে প্ৰদান কৰা প্ৰকাশন পৰিষদ বঁটা প্ৰাপক প্ৰথমজন ব্যক্তি কোন আছিল ছবিত আপোনালোকে দেখিব পাৰিছে এখেতৰ নাম হৈছে অপচন সি ভবেন্দ্ৰনাথ শইকীয়া অৰ্থাৎ ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথমজন ব্যক্তি আছিল যিয়ে এই প্ৰকাশন পৰিষদ বঁটাটো লাভ কৰিছিল আৰু কিমান চনত লাভ কৰিছিল এই বঁটাটো তেওঁ 1973 চনত লাভ কৰিছিল 1973 চনটো আপোনালোকে মনত ৰাখিব আৰু এই কোৱেশ্চন বিলাক আজি ডিসকাস কৰি আছো এইবিলাক আহি গৈছে 2013 চনৰ এটা হাইকোৰ্টৰ এক্সামত প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনত নেক্সট কোৱেশ্চন টু লৈ যাম কোৱেশ্চন নম্বৰ 2 Where is the headquarter of North East Frontier Railway উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত ভেৰি ইজি কোৱেশ্চন এই চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মালিগাঁৱত অৱস্থিত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়টো Question number 3 to is where is the headquarters of Press Trust of India? Press Trust of India মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? নিউ দিল্লী, এলাহাবাদ, মুম্বাই নে গুজৰাট? শুদ্ধ উত্তৰটো হ'ব অপচন এ নিউ দিল্লী। Press Trust of India মুখ্য কাৰ্যালয়টো নতুন দিল্লীত অৱস্থিত। 4 number question to is the author of the famous mystery story Agatha Christie is a citizen of which country? অৰ্থাৎ প্ৰসিদ্ধ ৰহস্য কাহিনী লেখিকা যাৰ নাম হৈছে আগাথা ক্ৰিষ্ট এও কোনখন দেশৰ নাগৰিক হয় ৰাছিয়াৰ ইংলেণ্ডৰ জাৰ্মানীৰ নে ইটালীৰ তো আগাথা ক্ৰিষ্ট হৈছে এগৰাকী ইংলেণ্ডৰ নাগৰিক নেক্সট হৈছে কোৱেশ্চন নম্বৰ 5 to which of the following cities is known as city of seven hills তো ৰিপিটিং কোৱেশ্চন হয় এইটো আগতো পাই আহিছো আমি সপ্ত পাহাৰৰ চহৰ সাতখান পাহাৰৰ চহৰ কোনখন চহৰক জনা যায় ইজি কোৱেশ্চন সকলোৱে জানো অপচন সি টু হ'ব শুদ্ধ উত্তৰ ৰম এই চহৰখনক সিটি অফ সেভেন হিলছ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 6 to হৈছে what is the name of the person known as Iron Man of India ভাৰতৰ লৌহ মানৱ ৰূপে এইটো ৰিপিটিং কোৱেশ্চন আৰু ইম্পৰ্টেন্ট হয় সকলোৱে জানো ভাৰতৰ আইৰন ম্যান বুলি কাক কোৱা হয় অপচন ডি টু হ'ব শুদ্ধ উত্তৰ সৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি আমি জানো কোৱেশ্চন নম্বৰ 7 হৈছে what is the name of the present chief justice of India ভাৰতৰ বৰ্তমান মুখ্য ন্যায়াধীশ জনৰ নাম কি আছিল তেতিয়া 2013 চনত বেলেগ আছিল কিন্তু আমি বৰ্তমানৰ জনৰ নামটো কম অপচন বি টু হ'ব শুদ্ধ উত্তৰ বি আৰ গভাই এখেতে হৈছে 52nd আৰু বৰ্তমানৰ চিফ জাস্টিস অফ ইন্ডিয়া সুপ্ৰিম কোৰ্টৰ ইম্পৰ্টেন্ট হয় মনত ৰাখিব আপোনালোকে কাৰেন্ট এফেয়াৰ্স হিচাপে আহিব পাৰে নেক্সট হৈছে কোৱেশ্চন নম্বৰ 8 in which year was the Guwahati High Court established তো গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল অপচন বি টু হ'ব শুদ্ধ উত্তৰ 1948 চনত গুৱাহাটী হাই কোৰ্ট প্ৰতিষ্ঠা হৈছিল Question number 9 to is what is the name of the present governor of Reserve Bank of India তো তেতিয়া কারেন্ট এফেয়ার্সৰ কোৱেশ্চন হিচাপে আহিছিল তেতিয়া বেলেগ আছিল বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰজনৰ নাম হৈছে এইটো মনত ৰাখিব অপচন বি টু হ'ব শুদ্ধ উত্তৰ সঞ্জয় মলহোত্ৰা বৰ্তমান সঞ্জয় মলহোত্ৰা হৈছে ৰিজাৰ্ভ বেংক বা আৰবিআইৰ গভৰ্ণৰ নেক্সট কোৱেশ্চন নম্বৰ 2 হৈছে 10 what is the name of the first Chief Election Commissioner of India ভাৰতৰ প্ৰথমজন মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল
সকলোৱে জানো প্ৰথম নিৰ্বাচন আয়োগটো আছিলে সুকুমাৰ সেন অপচন বি টো হ'ব শুদ্ধ উত্তৰ আৰু ভাৰতৰ বৰ্তমান মুখ্য আয়োগজনৰ নাম আপোনালোকে যদি জানে কমেন্ট কৰি এবাৰ জনাব নেক্সট কোৱেশ্চনটো হৈছে 11 Who is the author of the book India 2020 A Vision for the New Millennium India 2020 A Vision for the New Millennium এই গ্ৰন্থখন কোনে লিখিছিলে বঙ্কিম চন্দ্ৰ চেটাৰ্জী এপিজে আব্দুল কালাম আবুল ফজল নে সৰ্বপল্লী ৰাধাকৃষ্ণন তো ইন্ডিয়া 2020 এই কিতাপখন লিখিছিলে এপিজে আব্দুল কালামে লিখিছিলে এই কিতাপখন নেক্সট কোৱেশ্চনটো হৈছে What is the name of the state with the lowest population density in India? ভাৰতৰ সৰ্বনিম্ন জনবসতি ঘনত্বৰ ৰাজ্যখনৰ নাম কি? অৰ্থাৎ 2011 চনৰ লোকপিয়ল অনুসৰি আমাক সুধিছে। তো lowest population density থকা ভাৰতৰ ৰাজ্যখনৰ নাম হৈছে অপচন ডি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশখনৰ population density আটাইতকৈ কম ভাৰতৰ ভিতৰত। আৰু এই অৰুণাচল প্ৰদেশখনৰ প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন মাত্ৰ মানুহ থাকে। আৰু আটাইতকৈ বেছি জনবসতি ঘনত্ব থকা ৰাজ্যখনৰ নাম আপোনালোকে মনত ৰাখিব আটাইতকৈ বেছি বা হাইয়েষ্ট খনৰ নাম হৈছে বিহাৰ প্ৰতি বৰ্গ কিলোমিটাৰত 1106 জন কৰি মানুহ আছে কোৱেশ্চন নম্বৰ 13 টো হৈছে which of the following applies to Bhutan অৰ্থাৎ তলত দিয়া এই চাৰিটা অপচনৰ ভুটানৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য হ'ব অৰ্থাৎ ইটানগৰ কোহিমা থিম্পু এইকেইখন মানে ভাৰতৰ ৰাজ্যৰে কেপিটেলৰ নাম দিয়া আছে তো ভুটানৰ কেপিটেল কি হয় আমাক সুধিছে ভুটানৰ কেপিটেল হৈছে অপচন সি থিম্পু থিম্পু হৈছে ভুটানৰ কেপিটেল নেক্সট কোৱেশ্চনটো হৈছে 14 which of the following cities is not located on the banks of a river তলৰ কোনখন চহৰ নদীৰ পাৰত অৱস্থিত নহয় অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ভুৱনেশ্বৰ এই ভুৱনেশ্বৰ চহৰখন নদীৰ পাৰত অৱস্থিত নহয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 15 what is the total number of members of Lok Sabha of India লোকসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান ভাৰতৰ লোকসভাৰ মুঠ সদস্যৰ সংখ্যা নেক্সট কোৱেশ্চনটো হৈছে what is the third world মানে তৃতীয় বিশ্ব বুলিলে কোনখিনি ঠাইক বুজায় মিডল ইষ্টাৰ্ণ কাউন্ট্ৰিজ ডেভেলপড কাউন্ট্ৰিজ আফ্ৰিকান কাউন্ট্ৰিজ নে ডেভেলপিং কাউন্ট্ৰিজ তো থাৰ্ড ওয়ার্ল্ড বুলি ক'লে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ডেভেলপিং কাউন্ট্ৰিজ মানে উন্নয়নশীল দেশবিলাকক তৃতীয় বিশ্ব বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 17 টো হৈছে অভিলেখ ন্যায়ালয় মানে কি মানে অসমীয়াত আহিছিলে কোৱেশ্চনটো এই অভিলেখ ন্যায়ালয়ৰ আমাক ইংলিশ মিনিংটো ক'বলৈ দিছিলে অভিলেখ ন্যায়ালয় মানে হৈছে অপচন বি কোৰ্ট অফ ৰেকৰ্ড কোৱেশ্চন নম্বৰ 18 টো হৈছে the English word reimbursement shall be translated as ইংৰাজী এই reimbursement শব্দটোৰ অসমীয়া অনুবাদ কোনটো হ'ব অপচন সি টো হ'ব শুদ্ধ উত্তৰ কম্পেনসেশন বা প্ৰতিপূৰ্তি নেক্সট কোৱেশ্চন নম্বৰ 19 টো হৈছে which article of the Constitution of India provides for the formation of a council of ministers headed by prime minister ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত প্ৰধানমন্ত্ৰীক মুখ্য কৰি এক মন্ত্ৰী পৰিষদ গঠনৰ কথা সন্নিবিষ্ট আছে তো আৰ্টিকেলৰ ওপৰত কোৱেশ্চন আহিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি আৰ্টিকেল 75 অৰ্থাৎ অনুচ্ছেদ 75 ওপৰত ভিত্তি কৰি প্ৰধানমন্ত্ৰীক মুখ্য কৰি এক মন্ত্ৰী পৰিষদ গঠনৰ কথা সন্নিবিষ্ট আছে Question number 22 is which of the following president of India was unanimously elected? অর্থাৎ তলত উল্লেখ কৰা কোনজন ভাৰতীয় ৰাষ্ট্ৰপতি সৰ্বসন্মতিক্ৰমে বাছনি কৰা আছিলে তো এই চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হয় অপচন বি টো নীলাম সঞ্জীৱ ৰেড্ডি নীলাম সঞ্জীৱ ৰেড্ডি আছিলে ভাৰতৰ ৰাষ্ট্ৰপতি যিয়ে সৰ্বসন্মতিক্ৰমে বাছনি হৈছিলে Question number 21 to hoise who is the current Secretary General of United Nations ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন আছিল কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন হিচাপে তেতিয়া আহিছিল তেতিয়া বেলেগ আছিল কিন্তু বৰ্তমানৰ জনৰ এনসাৰটো কৈছো
ৰাষ্ট্ৰসংঘৰ বৰ্তমান 2025 চনত সচিব প্ৰধান গৰাকীৰ নাম হৈছে অপচন বি এন্টোনিও গুটেৰেছ। এন্টোনিও গুটেৰেছ হৈছে ইউনাইটেড নেশ্যনৰ বৰ্তমান সেক্ৰেটাৰী জেনেৰেল। নেক্সট কুৱেশ্যন নম্বৰ 2 হৈছে 22 হুইচ অফ দ্য ফলোইং ইজ দ্য চিফ মিনিষ্টাৰ অফ নাগালেণ্ড। তলৰ কোনজন নাগালেণ্ডৰ মুখ্যমন্ত্ৰী? বৰ্তমান নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে অপচন বি নেইফিউ ৰিঅ'। নেইফিউ ৰিঅ' হৈছে নাগালেণ্ডৰ বৰ্তমান মুখ্যমন্ত্ৰী। তো নৰ্থ ইষ্টৰ যিবিলাক মুখ্যমন্ত্ৰী আছে সেইবিলাকৰ বিষয়ে আপোনালোকে চাই ল'ব বৰ্তমান কোন কোন মুখ্যমন্ত্ৰী হৈ আছে কুৱেশ্যন আহিব পাৰে। কুৱেশ্যন নম্বৰ 23 হৈছে লিছবন ইজ দ্য কেপিটেল অফ হুইচ কাউণ্ট্ৰি। লিছবন কোনখন দেশৰ ৰাজধানী হয়? পানামা, নেদাৰলেণ্ডছ, নৰৱে না পৰ্তুগাল? তো লিছবন হৈছে পৰ্তুগালৰ ৰাজধানী। নেক্সট কুৱেশ্যন নম্বৰ 24 হৈছে নামদফা ৱাইল্ড লাইফ চেংচুৱেৰী ইজ লোকেটেড হুইচ অফ দ্য ফলোইং ষ্টেট। তো নামদফা বন্যপ্ৰাণী অভয়াৰণ্য তলৰ কোনখন ৰাজ্যত অৱস্থিত? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো ৰিপিটিং কুৱেশ্যন। আগতেও আমি 2-3বাৰ এনেকুৱা এই নামদফা বন্যপ্ৰাণী অভয়াৰণ্যৰ ওপৰত কুৱেশ্যন পাইছোঁ। তো নামদফা বন্যপ্ৰাণী অভয়াৰণ্যখন আছে অপচন চিত অৰুণাচল প্ৰদেশত অৱস্থিত নামদফা বন্যপ্ৰাণী অভয়াৰণ্য। আৰু নামদফা অভয়াৰণ্যখন উত্তৰ পূব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য হয়। তো এইটো আপোনালোকে মনত ৰাখিব পইণ্টটো। কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CPM। CPMৰ সম্পূৰ্ণ ৰূপটো কি? সম্পূৰ্ণ ৰূপটো হৈছে অপচন B2 ক্ৰিটিকেল পাথ মেথড। এইটো মেথড হৈ আছে ডি হ'ব ক্ৰিটিকেল পাথ মেথড। চ' আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে ইজি কুৱেশ্যন ৰিটায়াৰমেণ্ট এজ অফ সুপ্ৰিম কোৰ্ট জাজ ইন ইণ্ডিয়া ইজ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স কিমান হয়? 62, 65, 60 বছৰ নে ওপৰৰ এটাও নহয়? তো আপোনালোকে ইয়াৰে এনচাৰ কোনটো হয় আপোনালোকে কমেণ্ট কৰি জনাব। লগতে এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট বিচাৰি আছে তেনেহ'লে আমাৰ চেনেলটোৰ দ্বাৰা এখন বুকলেট বনোৱা হৈছে য'ত আপোনালোকে লাষ্ট 9 মান্থছ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে 1500ৰ অধিক MCQ পাব। আছাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি ইম্পৰ্টেণ্ট যিখিনি কাৰেণ্ট এফেয়াৰ আছে সেইখিনি কভাৰ কৰা হৈছে। প্ৰতিখন মাহৰে 100ৰ অধিক MCQ পাব ইম্পৰ্টেণ্ট আৰু টপিক 38 নেশ্যনেল গেমছ, আছাম বাজেট, আছাম চিভিলিয়ানছ এৱাৰ্ডছ এইবিলাক টপিকো পাই যাব। এপইণ্টমেণ্টছ, ব্ৰিক্স সামিট MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে PDF-খনত। গতিকে আপোনালোকে যদি PDF-খন পাৰ্চেছ কৰিব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট ছেকশ্যনত জনাব। চাই যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডিজন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানেই, ধন্যবাদ।